কোকৰাঝাৰ চহৰ জঘন্য ধৰ্ষণকাণ্ড আৰু তাৰ পিছত উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰ চিফ হাগ্ৰামা মহিলাৰীয়ে আৰু এজন মানুহৰ বাবে সমগ্ৰ সম্প্ৰদায়টোক জগৰীয়া কৰাটো অনুচিত বুলি মন্তব্য কৰিছে। সকলো ধৰ্ম জাতি সম্প্ৰদায়তে দুই এজন বেয়া মানুহ থকাটো স্বাভাৱিক, গতিকে অপৰাধীক উচিত শাস্তি দিয়াটো প্ৰশাসনৰ দায়িত্ব। প্ৰশাসনে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিব বুলি মন্তব্য কৰিছে আৰু সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে বিটিআৰ চিফ হাগ্ৰামা মহিলাৰীয়ে। মই জানো সব জাতিৰ মাজত সবে সমান নাথাকে, কোনোবা এজন দুইজন বেয়া মানুহ থাকে, কোনোবা মুছলিম সমাজতো থাকে, কোনোবা বেংগলী সমাজতো থাকে বা কোনোবা অসমীয়া সমাজতো একজন দুইজন বেয়া মানুহ থাকে। তো বেয়া মানুহ ধৰি পেলাই শাস্তি বা প্ৰয়োজনীয় ভাৱে একশন লোৱাটো ভাল, এইটো প্ৰশাসনৰ দায়িত্ব। কিন্তু এজন দুইজনৰ কাৰণে গোটেই জাতিটো যে বদনাম হ'ব লাগে বা বদনাম দিব লাগে এইটো নহয়। এজন দুইজনৰ কাৰণে কোনোবা মুছলিমে কিবা একটা কাম কৰিছে বুলি গোটেই মুছলিম সমাজক দোষ দিয়াটো এইটো ঠিক নহয়। যোনে দোষী, যোনে কালপিত, ইয়াক ধৰি পেলাই মানে উচিত শাস্তি দিয়াটো প্ৰশাসনৰ কাম, প্ৰশাসনে কৰিব এইটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।